আপুনি বোলে অখিল গগৈ বহক। কংগ্ৰেছে মানে আপুনি চাফাই কেলে দি আছে? তেখেতে চাফাইটো কেলে দি আছে? আপুনি বহক তেখেতো জড়িত নেকি? আপুনি বহক। আৰে মন্ত্ৰীয়ে জবাব দিব, মন্ত্ৰীয়ে জবাব দিব। ঘটনাটো তেখেত দি আছে চাফাই। আপুনি বহক। আৰক্ষীৰ নাকৰ তলেৰে ঘূৰিছে সাংসদ আক্ৰমণকাৰী, অথচ আক্ৰমণকাৰীৰ ছাটোকে বিচাৰি পোৱা নাই আৰক্ষীয়ে। তদন্তৰ অগ্ৰগতিক লৈ বিধানসভাত প্ৰশ্ন বিৰোধীৰ। সাংসদ আক্ৰমণকাৰীক চিনাক্ত কৰাত আৰু কিমান দিন লাগিব? প্ৰশ্ন ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাৰ। আচলতে যিবিলাক দোষী তেওঁলোকক কিন্তু গ্ৰেপ্তাৰ কৰা নাই, আৰু যি মেইন কালপিট অচি ৰুমতে থকা মানুহ, গতিকে তেওঁলোকে জানে ডকাইত, মাৰাকেশ আছামী আৰু এই তজমুল বুলি এটা আছে ড্ৰাগছৰ মাফিয়া, সি গোটেই ড্ৰাগছৰ হোলচেল চাপ্লাই দিয়ে আৰু সি ডকাইত। গতিকে তেওঁলোক পুলিচে জানে বিচাৰি আছে বুলি কৈছে, অলৰেডি ইমান দিন বিচাৰি আছে। সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমণৰ ঘটনাৰ পাৰ হ'ল সম্পূৰ্ণ 2টা সপ্তাহ। পিছে আজিও চিনাক্ত নহ'ল দুৰ্বৃত্ত। আৰক্ষীয়ে দুজনক গ্ৰেপ্তাৰ কৰি সামৰিলে নেকি নিজ দায়িত্ব? প্ৰশ্ন বিৰোধীৰ। নহয় স্যাৰ, এইটো বিচাৰি আপোনাৰ নটিছ নহয় স্যাৰ। আগত আমাৰ এজন সব ক্ৰিমিনেল তাতে নেকি? ঘূৰি আছে সমষ্টিখনত। গতিকে তাৰপিছত তেওঁলোকে ধৰিব নোৱাৰে। যি দুজনক দিছে, যি দুজনক কালি ধৰিছে, এটা নাটক কৰিছে। আচল যিবিলাক দোষী কালপিট সেইবিলাক কিন্তু কৰায়ত্ব হোৱা নাই। গতিকে সেইখিনি কৰায়ত্ব কৰাৰ ব্যৱস্থা লওক। বিৰোধীৰ প্ৰশ্নত সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ঘোষণা, সাংসদ আক্ৰমণকাৰী কোনো ব্যক্তি সাৰি নাযায়। আৰক্ষীয়ে দুজনক গ্ৰেপ্তাৰ কৰিছে, লগতে বাকী কেইজনক বিচাৰি ফুৰিছে। যি দুজনক আমি ধৰিছো এইটো নাটক নহয়, এইটো তেখেতৰ এজাহাৰৰ ভিত্তিত দিয়া SP আৰু OC-ক আপোনালোকে এৰেষ্ট কৰক। আপুনি OC আৰু SP-ক এৰেষ্ট কৰক। কথা নহয়, আৰু প্ৰত্যেকজন হেৰিয়াছ ধৰক। আপোনালোকে নাটক বন্ধ কৰক। আপোনালোকে নিজে লগাই মৰাইছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উত্তৰৰ পিছতেই সৰব হৈ উঠিল বিৰোধী। ঘটনাত জড়িত প্ৰতিজনক গ্ৰেপ্তাৰ কৰিব লাগে। ইয়াত স্পষ্টকৈ উল্লেখ আছে যে থানাৰ OC-জনক কেইবাবাৰো কোৱা হৈছিল, তেখেতে জানি শুনি প্ৰটেকশ্যন নিদিলে। সেই গতিকে অকল যিকেইজন দুষ্কৃতিকাৰী তেওঁলোকৰ ওপৰত শাস্তি হ'লে ব্যৱস্থাটো সম্পূৰ্ণ নহয়। পুলিচে কিয় মনোযোগ নিদিলে, এই সাংসদজনে যেতিয়া তেওঁৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আহিব পাৰে বুলি আগতীয়াকৈ খবৰ দিছিল। এই কথাখিনিও মহোদয় যদি সদনত এতিয়া উল্লেখ নকৰে তেতিয়াহ'লে আমাৰ উত্তৰ নাপাম। ৰকিবুল হুছেইন ডাঙৰীয়াই যিখন মিটিঙত যোৱা কথা আছিল, মিটিঙৰ স্থলীত যদি কিবা কাৰণত যদি এনেকুৱা ধৰণৰ ঘটনা এটা ঘটিলহেঁতেন, আৰু পুলিচে য'ত মানে একচুৱেলি মিটিংখন হ'ব পুলিচে তাতেহে প্ৰটেকশ্যন দিব। গতিকে এই পুলিচে তাত প্ৰটেকশ্যন যদি দিয়াত ব্যৰ্থ হ'লহেঁতেন মিটিঙৰ স্থলীত, তো তেতিয়া পুলিচ ৰেছপঞ্চিবল হ'লহেঁতেন। কিন্তু মিটিংখন পোৱাৰ 1 কিলোমিটাৰ আগতে তেখেতে গাড়ীৰ পৰা নামি এখন স্কুটাৰত যেতিয়া গ'ল, ঘটনাটো হৈছে তাৰ মাজত। গতিকে পুলিচে কেনেকৈ জানিব যে 1 কিলোমিটাৰ আগত এটা তেনেকুৱা ঘটনা এটা হ'ব? আনহাতে নগাঁও জিলাৰ SP OC আঁতৰোৱাৰ দাবী অখিল গগৈৰ। এজন সাংসদক দিনৰ পোহৰত আক্ৰমণ কৰিছে ছাৰ। আপুনি বহক না। নাই নাই নাই, এইটো নহয় ছাৰ। অখিল গগৈৰ ৰেকৰ্ডত নাযাব। অখিল গগৈৰ কোনো ৰেকৰ্ডত নাযাব। অধ্যক্ষ মহোদয়, ক'বলৈ দিয়ক আগতে। ক'বলৈ দিয়ক, কিবা ইনফৰমেশ্যন দিব খুজিছে, হাউচক জনাব খুজিছে। অধ্যক্ষ ডাঙৰীয়া, আমি ৰকিবুল হুছেইনৰ মন্ত্ৰীক ক'বলৈ দিয়ক। মন্ত্ৰীয়ে কৈ আছে প্লিজ অনাৰেবল কংগ্ৰেছ চৰকাৰ বিৰোধীৰ হৈছৰ মাজতে মন্ত্ৰী পীযুষ হাজৰিকাই কটাক্ষ কৰিলে। ঘটনাক লৈ নিজেই চিৰিয়াছ নহয় ৰকিবুল হুছেইন। ঘটনাৰ 24 ঘণ্টাৰ পিছতহে এজাহাৰ দাখিল কৰিছিল আৰক্ষী থানা। গোটেই ঘটনাটো হৈছিলে ৰূপহী থানাত। ৰূপহী থানাৰ পৰা নগাঁৱলৈ ঘূৰি আহিলে। 24 ঘণ্টাৰ পাছত নগাঁও সদৰ থানাত তেখেতে কেছ দিলে। মই যিমানখিনি জানো ছাৰ, নগাঁও সদৰ থানাত তেখেতক কোৱা আপুনি চাফাই কেলে গাই আছে? অখিল গগৈ
আপুনি বোলে অখিল গগৈ বহক কংগ্ৰেছে মানে অখিল আপুনি চাফাই কেলে অখিল দিয়ে? গগৈ বহক তেখেতে চাফাইটো কেলে অখিল দিয়ে? গগৈ আপুনি বহক না। তেখেতো জড়িত নেকি? আপুনি বহক আৰে মন্ত্ৰীয়ে জবাব দিব মন্ত্ৰীয়ে জবাব দিব। ঘটনাটো তেখেত দি আছে চাফাই। আপুনি বহক এইটো চাফাই কেলে দিয়ে? অখিল গগৈ ডাঙৰীয়া তেখেত- অখিল গগৈ ডাঙৰীয়া প্লিজ অখিল গগৈ ৰেকৰ্ডত নাযাব অকল মন্ত্ৰী যাব তাৰ পাছত তেখেতটো এইটো বিভাগৰ মন্ত্ৰী নহয়, মানে প্লিজ এইটো বিভাগৰটো মন্ত্ৰী নহয়। ক'ব পাৰিলে ময়ো ক'ব পাৰিম। আৰে অথৰাইজ দিলে চবে পাৰে বহক না প্লিজ সন্মানীয় সদন তেওঁ নিজে লগাই মৰাইছে আমি তাৰমানে। এই বিষয়ে অলৰেডি সেইদিনাও আলোচনা কৰিছে চৰকাৰে ষ্টেটমেণ্ট দিলে আজি এডজৰ্ণমেণ্ট পাইছে তাৰমানে। লাষ্ট একশ্যন টেকিঙৰ বিষয়ে জনাইছে মই তাৰ কাৰণে হাউচ এডজৰ্ণ কৰি আলোচনা কৰাৰ মানে কিবাটো আজি দিব নোৱাৰো কাৰণ আমাৰ ৰুল 50ৰ ডিছকাশ্যন আছে সেইকাৰণে সভাস্থগিত প্ৰস্তাৱৰ জাননীখন আগ্ৰহ কৰা হৈছে ছাৰ এইটো কোনো এতিয়া শাস্তি দিব একো কথাই কোৱা নাই আৰক্ষীৰ ওপৰত কি তদন্ত হ'ব এইবিলাকো কোৱা নাই ছাৰ শাসকীয় পক্ষৰ এনে মন্তব্যৰ পিছতে সদনৰ মজিয়াত পুনৰ চৰকাৰ বিৰোধী শ্লোগান দিলে বিৰোধীয়ে বিৰোধীৰ দাবী ৰকিবুল হুছেইনৰ আক্ৰমণৰ বিচাৰ লাগে পিছে বিৰোধীৰ এনে দাবীয়ে গুৰুত্ব নাপালে সদনত যাৰ বাবে 10 মিনিট সময় সদন ত্যাগ কৰিলে বিৰোধী কংগ্ৰেছে কেমেৰা পাৰ্চন প্ৰভাস আৰু সঞ্জয়ৰ সৈতে বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট